হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা ক্লেৰিফিকেশ্যন দিম। আপোনালোকে এইটো কুৱেশ্যন মোক আজি কেইবাদিনৰ পৰা সুধি আছিলে, যেতিয়াৰ পৰা APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ অনলাইন এপ্লিকেশ্যন হৈছিলে তেতিয়াৰ পৰাই এইটো কুৱেশ্যন সুধি আছিলে। মই বহুতক ৰিপ্লাই দিছিলোঁ আৰু বহুতে মোক হোৱাটছএপত মেছেজ কৰিও সুধিছে। আৰু লগতে এতিয়া যেতিয়াৰ পৰা এক্সামৰ স্কেডুল কৰা হৈছিলে 23 ফেব্ৰুৱাৰী 2025 তেতিয়াৰ পৰা আপোনালোকে এইটো কুৱেশ্যন প্ৰায়ে সুধি আছে। মই এইটো কাৰণে এইটো আপোনালোকৰ এই কুৱেশ্যনটোৰ এনচাৰ দিবৰ কাৰণে মই এটা ডেডিকেটেড ভিডিঅ' বনাম বুলিয়ে ভাবিলোঁ। চ' এইটো কাৰণে ডেডিকেটেড ভিডিঅ' এটা আজি বনাই দিছোঁ, চ' ডেট আপোনালোকে সকলোৱে এইটোৰ এনচাৰটো পাই যায়। ঠিক আছে, চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰো কৰিব যিসকলে দেখা নাই বা যিসকলে গম পোৱা নাই। চ' আপোনালোকৰ যদি কিবা এনফৰ্চমেণ্ট ইনস্পেক্টৰ কিবা যদি গ্ৰুপ আছে বা কিবা আছে তেনেকৈ আপোনালোকে নিজৰ ফ্ৰেণ্ডছবিলাকক বা যোনখিনিয়ে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ চিনাকি এক্সপিৰিয়েঞ্চবিলাকৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব। ঠিক আছে, এতিয়া কথাটো হ'ল যে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা অকল গুৱাহাটীতে হ'ব নেকি? ঠিক আছে, আপোনালোকে জেনেৰেলি জানে APSCৰ লাষ্টৰ দুটা পৰীক্ষা পাতিছিলে, CDPO হওক বা চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট। ঠিক আছে, সেইখিনি পৰীক্ষা গুৱাহাটীত কণ্ডাক্ট কৰিছিলে। অনলি গুৱাহাটীয়ে চেণ্টাৰ আছিলে। গুৱাহাটীত পতাৰ চেণ্টাৰ থকাৰ মেইন কাৰণ হৈছে তাৰ সেইখিনিৰ যোনখিনি কেণ্ডিডেটছে এপ্লাই কৰিছিলে সেই কেণ্ডিডেটছৰ নাম্বাৰ্ছ বহুত কম আছিলে। ঠিক আছে, এৰাউণ্ড 10,000 আছিলে, কিছুমানত 10,000তকৈ কমো আছিলে, 10,000 11,000 ওচৰে পাজৰে আছিলে। এতিয়া ইয়াতে যোনটো নটিফিকেশ্যন আছে, ইয়াতে মোৰ স্ক্ৰীণত যোনখিনি ইনফৰ্মেশ্যন দেখিছে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে দেখিব যে APSC প্ৰত্যেকটো এক্সামিনেশ্যনৰ যেতিয়া এডভাৰ্টাইজমেণ্ট পাব্লিছ কৰে, এডভাৰ্টাইজমেণ্টৰ PDF-টোতে এইখিনি বস্তু লিখা থাকে। দি কমিশ্যন উইল also decide to conduct examination tests etc. zone wise depending upon the number of candidates against the districts shown below. ঠিক আছে, চ' কমিশ্যনখনে কমিশ্যন APSCৰ কথা কৈছে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কথা কৈছে যে এক্সামিনেশ্যন বা পৰীক্ষাটো কণ্ডাক্ট কৰাৰ জ'ন ৱাইজ কৰিব। খালি নাম্বাৰ অফ কেণ্ডিডেটছ কিমান আছে প্ৰত্যেকখন জ'নৰ এগেইনষ্টে বা ডিষ্ট্ৰিক্টৰ এগেইনষ্টে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, চ' ইয়াতে চিৰিয়েল নাম্বাৰ টোটেল 6খন ডিষ্ট্ৰিক্টত 6টা জ'ন আছে। এই 6টা জ'নতে APSCয়ে জেনেৰেলি পৰীক্ষা কণ্ডাক্ট কৰে। ইয়াতকৈ বেলেগ ক'তো আপোনালোকে পৰীক্ষা এক্সাম চেণ্টাৰ বা এক্সাম জ'ন APSCয়ে নাথাকে। ঠিক আছে, অসমৰ ভিতৰত অকল 6টা জ'ন আছে, সেইকেইটা হ'ল শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। এই 6টা জ'নতে APSCয়ে পৰীক্ষা কণ্ডাক্ট কৰে আৰু সেই জ'নকেইটা এটা জ'নৰ এগেইনষ্টে আৰু ডিষ্ট্ৰিক্ট কেইবাখনো কভাৰ হৈছে। যেনেকৈ শিলচৰত হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ। ঠিক আছে, যোৰহাটতো তেনেকৈ গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া, আপাৰ আছামৰ গোটেইবিলাক ডিষ্ট্ৰিক্ট কভাৰ হৈছে। ঠিক আছে, তেনেকৈ ধৰণৰকৈ প্ৰত্যেকটো জ'নতে বেলেগ বেলেগ তেনেকুৱা নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ কভাৰ হৈছে। ঠিক আছে, এটা জ'নত 7খনমানকৈ ডিষ্ট্ৰিক্ট। এতিয়া গুৱাহাটী জ'নত কিন্তু 4, 5, 6, 7, 8খন ডিষ্ট্ৰিক্ট কভাৰ হৈছে। এইটো চাগে হাইষ্ট। বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বজালী এণ্ড তামুলপুৰ, এই গোটেইকেইখন ডিষ্ট্ৰিক্ট গুৱাহাটী জ'নৰ আণ্ডাৰতে পৰিছে। চ' এই গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছ গুৱাহাটীতে আহি পৰীক্ষা দিব লাগিব। গুৱাহাটীৰ কলেজেছ, স্কুলছ, ইউনিভাৰ্চিটিছবিলাকত APSCয়ে এক্সাম চেণ্টাৰ ইয়াতে পাতে। ঠিক আছে, চ' বেচিকেলি কথাটো হ'ল এনেকুৱা। কিন্তু এতিয়া যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰ কথাটো আহে, ঠিক আছে, আৰু তলত এটা নোট এটা দিয়া আছে, দ্য কমিশ্যন হেজ দি ডিছক্ৰিশ্যন টু ৰিডিউচ অৰ ইনক্ৰিজ দি নাম্বাৰ অফ জ'নছ ডিপেণ্ডিং আপন দি নাম্বাৰ অফ কেণ্ডিডেটছ। ঠিক আছে, চ' কমিশ্যনখনে এই 6টা জ'নৰ ভিতৰত কেতিয়াবা যদি কেনেবাকৈ কোনোবা এটা জ'নৰ এগেইনষ্টে কেণ্ডিডেট যদি কম থাকে তেতিয়াহ'লে সেই জ'নটো কেঞ্চেল কৰি জ'ন কমাবও পাৰে। এতিয়া ধৰক 6টা জ'ন আছে, 6টা জ'নৰ জেগাত কেতিয়াবা 3টা জ'নতো পৰীক্ষা পাতিব পাৰে। যেনেকৈ গুৱাহাটী জ'নটোত যিহেতু পপুলেশ্যন বেছি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ আৰু বাকী ওচৰে পাজৰে ডিষ্ট্ৰিক্টকেইখনৰ পপুলেশ্যন বেছি, চ' অভিয়াছলি সেইটো চাইডে কেণ্ডিডেটছ বেছি হ'ব। ঠিক আছে, তেতিয়া গুৱাহাটী চেণ্টাৰটো থাকিব। গুৱাহাটীটো সদায় থাকেই চেণ্টাৰ। গুৱাহাটীৰ বাহিৰে বাকী ধৰক কোকৰাঝাৰ চেণ্টাৰৰ পৰা ধৰক কেণ্ডিডেটছ কম আছে বা নগাঁও চেণ্টাৰৰ পৰা যদি কেণ্ডিডেটছ কম ওলায় তেতিয়াহ'লে নগাঁও আৰু কোকৰাঝাৰ কেঞ্চেল কৰি দিব। তেতিয়া অকল গুৱাহাটী, তেজপুৰ, যোৰহাট, শিলচৰত পৰীক্ষা কণ্ডাক্ট কৰিব। তেনেকুৱা ধৰণৰ কথা। এতিয়া ধৰক বাৰাক ভেলীৰ পৰা যদি কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে শিলচৰ চেণ্টাৰটো কেঞ্চেল কৰি পেলাই সকলোকে গুৱাহাটীত কনচেনট্ৰেট কৰিব। ঠিক তেনেদৰে আগৰ পৰীক্ষাকেইটাতো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, CDPO, ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টত যিহেতু পৰীক্ষা কেণ্ডিডেটছ বহুত কম আছিলে, 10,000মান কেণ্ডিডেটছে এপ্লাই কৰিছিলে, সেইকাৰণে পৰীক্ষা অকল গুৱাহাটীতে পঠাইছিল। 10,000 কেণ্ডিডেটছ হ'লে গুৱাহাটীতে গোটেইখিনিৰ কাৰণে পৰীক্ষা কণ্ডাক্ট কৰিব পৰা যায়। কাৰণ আপোনালোকে গম পায় যে প্ৰত্যেকটো জ'নতে পৰীক্ষা কণ্ডাক্ট কৰিবৰ কাৰণে তাতে আছাম এডমিনিষ্ট্ৰেশ্যনৰ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ জড়িত হৈ থাকিব লাগে, ACSখিনি। ঠিক আছে, পুলিচ ফ'ৰ্চ জড়িত হৈ থাকিব লাগে। এক্সামিনেশ্যন চেণ্টাৰ কণ্ডাক্ট কৰাৰ লগে লগে টিচাৰ্ছ, প্ৰফেচাৰ্ছবিলাক জড়িত হৈ থাকিব লাগে সেই চেণ্টাৰকেইটাৰ লগত। ঠিক আছে, তেনেকৈ মেন পাৱাৰ বহুত বেছি লাগি যায়। সেইটো কাৰণে যেতিয়া এটা জ'নৰ পৰা বা যোনকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰিছে সেই জ'নৰ পৰা কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে অকল গুৱাহাটীতে চেণ্টাৰ পাতি দিয়ে বা সেইখন
সেইটো জোন কেঞ্চেল কৰি পেলাই নিয়েৰেষ্ট জোনলৈ লৈ যায়। এতিয়া নগাঁৱৰ জোনটোত যদিহে বাকী যোনকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰিছে নগাঁও জোনটোৱে, তাতে যদি কেণ্ডিডেট ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাপায়, তেতিয়াহ'লে নগাঁও জোনত পৰীক্ষা নাপাতে। যদি ধৰক 20টামান কেণ্ডিডেটছ সেইটো জোনৰ পৰা ওলাইছে, 20টাৰ কাৰণে কি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, টিচিং ষ্টাফখিনি ইনভল্ভ কৰিব। সেইটো কাৰণে নগাঁৱৰ জোনটোৰ কেণ্ডিডেটছ গোটেইখিনিকে তেজপুৰত পৰীক্ষা দিবলৈ দি দিব বা গুৱাহাটী চেণ্টাৰ পেলাই দিব। যোন দুইখনে ওচৰ, চ' সেইটো কাৰণে নগাঁও জোনৰ তেজপুৰ বা গুৱাহাটী পৰি যাব। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। এতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰ যদি পৰীক্ষাটোৰ কথা কওঁ, তেতিয়াহ'লে এনফৰ্চমেণ্ট ইনস্পেক্টৰ মই এতিয়া মোৰ ভিডিঅ'বিলাকতে মই দেখিছোঁ কি বুলি কয়, প্ৰথমতেতো এনফৰ্চমেণ্ট ইনস্পেক্টৰ অলপ স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰিছিলে, পিছত যেতিয়া APSC কোৱালিফিকেশ্যনটো চেঞ্জ কৰিলে এনি গ্ৰেজুৱেট কেন এপ্লাই কৰি দিলে। আগতে BA BSc BCom বিচাৰিছিলে, কিন্তু পাছত এনি গ্ৰেজুৱেট কেন এপ্লাই। চ' এতিয়া ইঞ্জিনিয়াৰিং BBA BCA গোটেইখিনি এপ্লাই কৰিব পাৰিলে, সেইটো কাৰণে কেণ্ডিডেটছ অলপ বাঢ়ি গ'ল। ঠিক আছে, লিষ্ট অফ কেণ্ডিডেটছখন আই থিংক 13 ফেব্ৰুৱাৰীত ওলাব। লিষ্ট অফ কেণ্ডিডেটছ মানে তাতে আপোনালোকৰ যিসকলে পৰীক্ষা দিব পাৰিব তাৰে লিষ্টখন পাব্লিছ কৰা হয়। কিছুমানৰ তাতে ৰিজেক্ট হয়। ৰিজেক্ট মানে কি, কোনোবাই যদি অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট কৰা নাই বা কিবা কাৰণত ডকুমেণ্ট যদি ভুলকৈ কি বুলি কয় আপলোড কৰিছে, তেতিয়াহ'লে তাতে ৰিজেক্ট হৈ যায়। তাতে আপোনালোকৰ যদি নাম থাকে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে, যদি সেই লিষ্টখনত নাম নাথাকে। ঠিক আছে, সেই লিষ্ট অফ কেণ্ডিডেটছখন পাব্লিছ কৰিব। লিষ্ট অফ কেণ্ডিডেটছত আপোনালোকৰ নিজৰ নাম, ৰোল নাম্বাৰ, ফাদাৰ্ছ নেম সেইখিনি বস্তু থাকিব। তাতে যদি আপোনালোকৰ নাম নাথাকে, তেতিয়া গম পাব আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন কিবা কাৰণত ৰিজেক্ট কৰা হৈছে। ৰিজেক্ট কৰাৰ ৰিজন এইটোৱে হ'ব পাৰে, নহয় আপোনালোকৰ বয়সটো মিলা নাই, ঠিক আছে, নহয় বা বয়সটো বাৰু ছিষ্টেমতে মিলাই দিয়ে, সেইটো কণ্ডিশ্যন হ'ব পাৰে, নহয় আপোনালোকৰ কিবা ডকুমেণ্টছ আপলোড কৰাত ভুল হৈছে, নহয় বা আপোনালোকে এপ্লিকেশ্যন ফি পে' কৰা নাছিলে। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। ৰিজেকশ্যনৰ গ্ৰাউণ্ডকেইটা সেইকেইটা। আৰু লগতে কথাটো হ'ল আপোনালোকে এতিয়া ধৰক কি বুলি কয়, এই যোনটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা আছে, এতিয়া মই মোৰ ভিডিঅ'বিলাকত দেখিছোঁ, মই যোনখিনি ভিডিঅ' দিছিলোঁ কি বুলি কয় প্ৰথমতে ইনিচিয়েলি, তেতিয়া মই দেখিছোঁ 23,000, 24,000, 26,000 ভিউজ আহিছিলে। চ' তেতিয়া গম পাইছোঁ যে কেণ্ডিডেটছ ইয়াতে বহুত বেছি আছে। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত জেনেৰেলি কেণ্ডিডেটছ 70,000, 75,000 থাকে, যোনটো ACSৰ পৰীক্ষা বা চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন। ঠিক তেনেদৰে এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিহেতু পাছলৈ গোটেই এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি কৰিলে, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটখিনি বা BBA BCA সেই গোটেইখিনি এপ্লাই কৰিব পাৰিছিলে। চ' সেইটো কাৰণে লাষ্টত কেণ্ডিডেটছ এতিয়া এৰাউণ্ড 40,000 to 50,000 মান কেণ্ডিডেটছ এই পৰীক্ষাটোৰ কাৰণে হ'ব পাৰে। ঠিক আছে, চ' সেইটো কাৰণে অকল গুৱাহাটী জোনতে পৰীক্ষা পতাটো APSCৰ কাৰণে পচিবল নহ'ব মোৰ মতে দেই। মোৰ মতে এতিয়া APSC কি কৰে নাজানো, গুৱাহাটী জোনতে 10,000 11,000 মানলৈকে কেণ্ডিডেট জুৰে, আৰু তাতকৈ যদি বেছি হৈ যায় বা বাকীখিনি জোনৰ পৰাও ধৰক অকল গুৱাহাটী জোন নহয়, বাকী ডিষ্ট্ৰিক্টবিলাকতো ধৰক ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ থাকিব। চ' সেইটো কাৰণে বাকী ডিষ্ট্ৰিক্টবিলাকতো জোন পতাটো ইম্পৰ্টেণ্ট হ'ব। এতিয়া আপাৰ আছামত যোৰহাট জোনৰ আপাৰ আছামৰ গোটেইখিনি ডিষ্ট্ৰিক্টে কভাৰ কৰিছে প্ৰায়। চ' যোৰহাট জোনতে গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া এইবিলাক ডিষ্ট্ৰিক্টৰ পৰাতো বহুত কেণ্ডিডেটছ আহিব। চ' যোৰহাট জোনতে এৰাউণ্ড চাগে 5-6 কেণ্ডিডেটছ ওলাই যাব। সেই 5-6 কেণ্ডিডেটছৰ পৰীক্ষা হয়তো গুৱাহাটীত চেণ্টাৰ নাপাতি পেলাই যোৰহাট চেণ্টাৰ দি দিব। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। ইয়াতে যিহেতু কেণ্ডিডেটছ এৰাউণ্ড 40,000 to 50,000 এক্সপেক্ট কৰিছোঁ। এতিয়া লিষ্ট অফ কেণ্ডিডেটছ ওলালে গম পাম 40,000 পৰা 50,000 কেণ্ডিডেটছ ইয়াতে থাকিব পাৰে। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকৰ ইয়াতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা মোৰ মতে অকল গুৱাহাটী জোনত নহয় পেলাই ধৰক এই 6টা জোনৰ ভিতৰত হয়তো 2টামান জোনত মেবি পৰীক্ষা নাপাতিব পাৰে, ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাপালে মানে, তেতিয়া নিয়েৰেষ্ট জোনলৈ তেওঁলোকক ডাইভাৰ্ট কৰিব। তেতিয়াহ'লে এৰাউণ্ড 3টা বা 4টা জোন থাকিব লাগে এই পৰীক্ষাটোৰ লগত। এতিয়া আমি ডিপেণ্ড কৰিব নাম্বাৰ অফ কেণ্ডিডেটছ কিমান হয় বা APSCৰ কেনেকুৱা ধৰণৰকৈ সুবিধা হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যদি মই মোৰ ফালৰ পৰা যদি মই গোটেইখিনি বস্তু এনালাইচিছ কৰোঁ, তেতিয়াহ'লে মই গম পাইছোঁ যে ইয়াতে 3টা বা 4টা জোন পৰীক্ষা অনুষ্ঠিত কৰিব লাগে, 6টা নহ'লেও। কেতিয়াবা 6টাও হৈ যাব পাৰে, ন' ডাউট 6টাও হৈ যাব পাৰে, মানে সেইটো আৰু এতিয়া ক'ব নোৱাৰোঁ। কিন্তু যদি 6টা নহয়ও, তেতিয়াহ'লে 3টা বা 4টা জোন এই পৰীক্ষাটোৰ লগত থাকিব লাগে, কাৰণ কেণ্ডিডেটছ 40,000 to 50,000 আছে। আৰু মই আপোনালোকক ক'লোৱে যে ৰিজেকশ্যনৰ গ্ৰাউণ্ড কি হ'ব পাৰে। লিষ্ট অফ কেণ্ডিডেটছ ওলালে গম পাব আপোনালোকৰ তাত নাম আছেনে নাই। যদি নাম নাই, তেতিয়া গম পাব আপোনালোকে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা দিব নোৱাৰে। আৰু এডমিট কাৰ্ড আপোনালোকৰ 17 তাৰিখে আহিব, আৰু এডমিট কাৰ্ড আপোনালোকৰ নামত ইছ্যু নহয়। ঠিক আছে, চ' কি বুলি কয়, ৰিজেকশ্যনৰ গ্ৰাউণ্ডকেইটাৰ কথা ক'লোঁ। আপোনালোকৰ আণ্ডাৰ এজ, অভাৰ এজ সেইকেইটা হ'ব পাৰে। তাৰপিছত লগতে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট নকৰিব পাৰে, বা ডকুমেণ্টছ যদি আপলোড কৰোঁতে কিবা ভুল হ'ব পাৰে। যোনটো ডকুমেণ্টছ আপোনালোকে তাতে অনলাইন এপ্লিকেশ্যন ফিল কৰোঁতে দেখাইছিলে, সেইটো ডকুমেণ্টছ আপলোড কৰোঁতে হয়তো নামটো ভুল হ'ব পাৰে বা কিবা ধৰণৰ হ'ব পাৰে। এজৰ ক্ৰাইটেৰিয়াত কিবা প্ৰব্লেম হ'ব পাৰে, বা কিবা ডকুমেণ্টছ ভুল ডকুমেণ্টছ ধৰক মেট্ৰিকৰ এডমিট কাৰ্ড আপলোড কৰিব লাগিছিলে, কৰি দিলে হাই ছেকেণ্ডেৰী এডমিট কাৰ্ড, তেনেকুৱা ধৰণৰ আপোনালোকৰ ৰিজেকশ্যনৰ গ্ৰাউণ্ড হ'ব পাৰে। ঠিক আছে, এইকেইটা ৰিজেকশ্যনৰ গ্ৰাউণ্ড কৰি দিলোঁ। যদি সেইবোৰ ঠিকে আছে, তেতিয়া চাই ল'ব নিজৰ প্ৰফাইলটো আৰু এবাৰ খুলি চাই ল'ব পাৰি APSCত কি কৰিলে, সেই কিন্তু চাব
পাৰিব ফিল এপ্লিকেশ্যনত আপোনালোকে গৈ পেলাই সেইখিনি বস্তু নিজে চেক কৰিব পাৰিব এপ্লিকেশ্যনখন আপোনালোকৰ কাৰেক্ট হৈছিলে নে নাই সেইখিনি চাই ল'ব ঠিক আছে চ' মই কৈ দিলোঁ জোন কিমান হ'ব পাৰে কি হ'ব পাৰে নেম অফ জোন অকল গুৱাহাটীত নহয় পেলাই বেলেগতো হ'ব পাৰে সেইখিনি বস্তু ক্লিয়াৰ কৰিলোঁ আৰু লগতে কৰিলোঁ যে গ্ৰাউণ্ড অফ ৰিজেকশ্যন কি হ'ব পাৰে ঠিক আছে কিহৰ কাৰণে ৰিজেক্ট হ'ব পাৰে আপোনালোকৰ কেণ্ডিডেটছৰ বা কিহৰ কাৰণে আপোনালোকে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা দিয়াৰ পৰা বিৰত হ'ব পাৰে মানে আপোনালোকক বেন কৰিব পাৰে ঠিক আছে চ' এইখিনি হৈ গ'ল এইখিনি কথা অকল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি নহয় যিকোনো কম্পিটিটিভ এক্সাম APSC আণ্ডাৰত যিকোনো পৰীক্ষা কণ্ডাক্ট কৰে যে সেই যিকোনো পৰীক্ষাৰ কথা কাৰণে এইখিনি বস্তু এপ্লিকেবল হয় ঠিক আছে চ' এইখিনি ক্লেৰিফিকেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে যেনেকৈ আপোনালোকক মই দেখাই দিছোঁ এবাৰ এতিয়া আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ স্পেচিয়েল মোক বা মডেল ছল্ভ পেপাৰখনো এভেইলেবল আছে ফুল কোৰ্চৰ লগত সেইটো 400 ৰুপিছত চ' স্পেচিয়েল পেপাৰখন একচুৱেলি একদম এক্সাম অৰিয়েণ্টেডকৈ বনোৱা হৈছে এজ পাৰ অফিচিয়েল চিলেবাছ তাতে গোটেইকেইটা চিলেবাছৰ গোটেইকেইটা ছেকশ্যন কভাৰ কৰা হৈছে যেনেকৈ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী ইকনমি আছাম পৰ্চনটো কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে এৰিথমেটিক বা মেথমেটিক্সৰ পৰ্চনটো গোটেইখিনি বস্তু একদম চিৰিয়েলি যেনেকৈ পৰীক্ষাৰ পেপাৰ আহিব পাৰে একদম পূৰা আপোনালোকে একদম পূৰা মোক দিয়া নিচিনা আহিব সেইকাৰণে এইখন স্পেচিয়েল পেপাৰ নাম দিছোঁ তাতে আপোনালোকে প্ৰেক্টিছ কৰিলে মানে বহুতখিনি সুবিধা হ'ব কাৰণ তাতে এনচাৰ কিজো দিয়া আছে আৰু যোনখিনি মেথছ আছে সেইখিনি আপোনালোকে চলিউশ্যনো পাই যাব ষ্টেপ বাই ষ্টেপ চলিউশ্যন যিমানখিনি লাগে গোটেইখিনি ইয়াতে আছে আৰু লগতে এখন স্পেচিয়েল মোক মডেল ছল্ভ পেপাৰ আছে সেইখন 50 ৰুপিছত এভেইলেবল সেই স্পেচিয়েল মডেল মোক ছল্ভ পেপাৰখন আপোনালোকে ল'ব পাৰে 50 ৰুপিছত অকল যদি পেপাৰখন ল'ব বিচাৰে তেতিয়াহ'লে 50 ৰুপিছ পে' কৰিব লাগিব এখনেই আছে মোক পেপাৰ ঠিক আছে এখনেই মোক পেপাৰ আছে এইখন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে একদম এক্সাম অৰিয়েণ্টেডকৈ বনোৱা হৈছে পেপাৰখন আৰু লগতে যদি ফুল কোৰ্চ প্লাছ মডেল মোক ছল্ভ পেপাৰ লাগে 400 অকল মোক ছল্ভ পেপাৰ লাগে তেতিয়াহ'লে 50 ৰুপিছ আপোনালোকে পে' কৰিলে হ'ল আৰু পে' কৰিবৰ কাৰণে আপোনালোকে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক 9706557851 যে আপোনালোকক কোনটো লাগে ফুল কোৰ্চ প্লাছ ছল্ভ পেপাৰখন লাগে নে মোক পেপাৰখন লাগে নে অকল মোক পেপাৰ লাগে এবাৰ জনাই দিব তেতিয়া ডিটেইলছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটোৱে হওক বা মোক পেপাৰখনেই হওক আপোনালোকে PDF ফৰ্মেটত আপোনালোকৰ নিজৰ হোৱাটছএপতে পাই যাব ইমিডিয়েট ঠিক আছে চ' এইখিনি জনালোঁ আৰু লগতে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ কনিষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে ফেজ 1ৰ ফুল কোৰ্চ পাই যাব জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত আৰু বাকী ফেজ 2ৰ জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰিটেইনিং থাকিব 400ত তাৰপিছত আহি গ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপ্টিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্টৰ কাৰণে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব সেইটো ফ্ৰীলি এভেইলেবল আছে লিংকটো বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মোক ছল্ভ পেপাৰ আৰু লগতে স্পেচিয়েল মোক ছল্ভ পেপাৰখনো এইখিনি কথা ক'লৈ 400 আৰু 50 ৰুপিছত এভেইলেবল আছে আৰু বাকী DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত ঠিক আছে চ' এইখিনি হৈ গ'লে এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এবাৰ কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিলে পাই যাব লগতে কাৰেণ্ট এফেয়াৰ্ছবিলাক এতিয়া বৰ্তমান কোৰ্চখিনিত 2023 গোটেই বছৰটো 2024 গোটেই বছৰটো আৰু 2025 জানুৱাৰীলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো যিহেতু চলি আছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে মাৰ্চৰ ফাৰ্ষ্ট উইকত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব ঠিক আছে চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যদি এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 যোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও হোৱাটছএপত আৰু লগতে কি বুলি কয় কোৰ্চবিলাক যদি কোনোবাই যদি 3-4টা কোৰ্চ একেলগে কিনিব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো অলপ কমি যাব কাৰণ এটা কোৰ্চত যদি 400 টকা 3টা কোৰ্চ যদি দামটো হয় যদি 1200 টকা তেতিয়াহ'লে আপোনালোকে 500 ৰুপিছত 3টা কোৰ্চ পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকৰ কোৰ্চখিনিৰ যিহেতু PDF ফৰ্মেটত এভেইলেবল আৰু লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ'ৰ লিংকো দি দিম চ' ডেট আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যায় সেইখিনি ফ্ৰীলি এভেইলেবল আছে কোৰ্চবিলাক ল'লে মানে মই সেইখিনি বস্তু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোক
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম